মা আহিলে মাজুজুৱে আহিলে এবাৰ আমাৰ আহিলে এয়া বৰ জীয়ৰী আমাৰ বৰ জীয়ৰীয়ে লৈ আহিছে কচ মাছ আৰু এয়া বনাম জাতিলাও অকল আৰু শুদ্ধ জাতিলাওৰ লগত আমাৰ ঘৰত জাতিলাওটো খুব চলিছে দেই আলহী অহাৰ এয়া মানে জাতিলাও খুৱাই বৰিং কৰি দিছোঁ এয়া আমাৰ নাতি এঞ্জেলিনা চম ছোৱালীজনী সৰু আৰু ল'ৰাটো ডাঙৰ এয়া সিদ্ধাৰ্থ চম আৰু আমাৰ মমায়েকে মুখ ঢাকি বহি আছে ভাত ৰেডি হৈ গ'ল ভাত বাঢ়িছোঁ গতিকে এই কচ মাছৰ তেলিকণ আকৌ খাই বৰ ভাল লাগে দে কাক দিম তাকে ভাবিছোঁ মই খাওঁ নে কাক দিওঁ কচ মাছৰ তেলিকণত চবৰে চকু বৰ জীয়ৰীকে দিম বাৰু তাইও খাই ভাল পায় মই মাথাকণ ল'ম মাথা খাই ভাল পোৱা মানুহ যে শাককণ মানে কাঁহীতে দি দিছোঁ আৰু কিমান লেতেৰা কৰি থাকিম গুটি আলু ভাজি সৰু আলু খাই ভাল লাগে আমাৰ নাতিয়ে ভাল পায় সৰু আলু খাই গতিকে সৰু আলু ভাজিছোঁ আপোনালোকৰ লগতো চিনাকি কৰি দিলোঁ বৰ জীয়ৰীক আৰু নাতিক যিহেতু স্কুল বন্ধ আৰু দুদিনমানৰ পিছত স্কুল খুলিবই আৰু যেতিয়া 1 মিলিয়ন সাবস্ক্ৰাইবাৰ হ'ব তেতিয়াহে মামা ফেষ্টিভেল কৰিব হয় নি তেতিয়াহে কৰিব হয় দিদা কথা এটা খাব লাগিছিলে তুমি যে অথনি কৈছিলা কথাটো কি আছিলে কৈছিলোঁ কি আমাৰ যেতিয়া 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হ'ব মামা তেতিয়াহে ফেষ্টিভেল দেখাব ফেষ্টিভেল মানে ন কি ফেষ্টিভেল মানে কি মুখখন দেখাব মুখখন দেখাব তেতিয়া ইয়াৰ মুখখন মই নুলিয়াওৱে ইয়াক কাট কুট কৰি দিম তেতিয়া মই হয় নে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ ৱাও তাৰমানে মই বেলেগৰ দেখি পাইছোঁ ছাবস্ক্ৰাইবাৰ মই আশাও কৰা নাই বাৰু সেইবিলাক ভিডিঅ' বনাব লাগে বনাইছোঁ মন গৈছে এইখিনি কৰিছোঁ কাম যেতিয়া কৰ্মখিনি কৰিছোঁ যেতিয়া এইখিনিকে দেখাই গৈছোঁ আৰু একো আশা কৰা নাই আশা কৰিলোহেঁতেন যদি প্ৰথমৰ পৰা মানুহে মৰম দিলেহেঁতেন